তো হে গাইজ নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু ফেচবুক পেজত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক লৈ যাম গোলাঘাট মৰঙীৰ এটা চাহ বাগিচা অঞ্চল, আৰু য'ত কৰম পূজা চলিব আজি গধূলি সন্ধিয়া সময়ত। আৰু সেই জেগাত আমাক নিমন্ত্ৰণ দিছে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ অধিবক্তা যোগেশ ভূঞা ডাঙৰীয়া। আৰু যোগেশ ভূঞা কোন হয় মই আপোনালোকক ক'ম। যোগেশ ভূঞা হৈছে মোৰ মৰমৰ আৰু প্ৰিয় দাদা, আৰু আমাৰ গাঁৱৰে হয়। আৰু সেই দাদাৰ লগত আজি মই মৰঙীত কৰম পূজা চাবলৈ মোক লগতে লৈ যাব। আৰু মই আজি দাদাৰ লগত এনেকৈ ওলাই যাবলৈ আজি সুযোগ এটা পাইছোঁ। খুব ভাল লাগিব, আৰু মোৰ তাত কোনোবা যদি চিনাকি আছে লগ পাম সকলোকে। আৰু আহি আছোঁ আপোনালোকক লগ কৰিবলৈ, আৰু ভিডিঅ'টো শেষলৈ চাব, আৰু দাদাৰ মৰম আপোনালোকে গম পাবই। আৰু ভিডিঅ'টো স্কিপ নকৰিব, বনি থাকক। উকিল ডাঙৰীয়া আহিছে দেই, দুইটা হাত তালি দিব লাগে। কাৰোবাক কেছ প্ৰকাশনা হ'লে দাদাকে পাব আৰু বেলেগক নাপায়। আৰু আগতে জয়ন্ত তামুলী ডাঙৰীয়া আছে, গৌতম তাঁতী, আৰু আমাৰ একাউণ্ট মেনেজাৰ আছে, তেখেতকো মই মঞ্চত আহিব পাৰোঁ উপভোগ কৰিবলৈ পাম। গতিকে মই সৰ্বপ্ৰথমে মই যোগেশ ভূঞা ডাঙৰীয়া আমাৰ মাজত আছে, তেখেতক মই অমিত দীপক এখন ফুলাম গামোচাৰে মৰম যাচিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত যোগেশ ভূঞা ডাঙৰীয়া, সকলোৱে হাত তালি মাৰিব লাগে। আমি তেখেতক নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু আমাৰ মাজত তেওঁ আহি পাইছে, গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগে লগে মই জোহাৰ। তো আজি আখৰা ৰাতি, গৰমৰ ৰাতি, আচলতে আমি একাদশী তিথিতে আমাৰ কৰম উৎসৱ কৰিব লাগে। তথাপিতো আমি ভাদ মাহৰ প্ৰতিটো দিনেই আমাৰ কাৰণে এতিয়া একাদশী। কাহিনীবোৰ ইতিমধ্যে কাহিনীটো গৈ গ'লেই চাগে, ক'লে নাই? কাহিনী শুনিলোঁ। কৰম পূজা আমাৰ অকল ধৰ্মীয় আমাৰ এইটো আচাৰ বা প্ৰথা নহয়। কৰম পৰৱটো আমাৰ বাবে কি এটা সংস্কৃতি, আমাৰ এটা পৰম্পৰা, আৰু এই পৰম্পৰাটোক আমি আগুৱাই নিব লাগিব। অলপ দিনৰ আগত আমাৰ ঝুমুৰে বিশ্ব অভিলেখ কৰিছিলে। ইয়াৰ পৰা গৈছিল নেকি কোনোবা? গুৱাহাটী কোন কোন গৈছিলে? হাত দাঙি দিয়ক। কেনেকুৱা লাগিলে? ভাল লাগিলে? তো আমাৰ ঝুমুৰে আমি বিশ্বত চিনাকি দিব পাৰিছোঁ। আমি ঝুমুৰক লৈ গৰ্ব কৰোঁ। আৰু এই কালচাৰটো, এই সংস্কৃতিটো, এই পৰম্পৰাটোক আমাৰ আগুৱাই নিয়াটো আমাৰ সকলোৰে কৰ্তব্য। এতিয়া ভাল লাগিছে ন? আমি সকলোৰে নিজৰ জাতীয় পোচাক পিন্ধি ইয়াত আছোঁ, দেখি কিমান ভাল লাগিছে। লাগিছে নাই? লাগিছে। তো এনেধৰণে আমি সকলোৱে মিলি আমাৰ সংস্কৃতিটোক আগবঢ়াই নিব লাগিব, আৰু সকলোৱে মিলি আমাৰ এই যিটো ঐতিহ্যমণ্ডিত আমাৰ পৰম্পৰা আছে, এই পৰম্পৰাটোক ধৰি ৰাখিব লাগিব। কৰম পূজাই আমাক এটা বাৰ্তা দিয়ে। কৰম দেৱতাক আমি কেইদিন তোমালোকে উপবাস থাকিলা? কৰমতী কেইগৰাকী আছে? কৰমতী কেইগৰাকী? অদ্ভুত থাকক, আমাৰ মাজৰ পৰা বেয়া বেয়া বস্তুবিলাক আঁতৰি যাওক। আমাৰ যদি সমাজত কিবা বেয়া, আৰু ৰজাবাৰী চাহ বাগিচাৰ পৰাও আমাৰ নাচনী দল আহিছে। শান্তি শৃংখলা বজাই ৰাখি আমাৰ ডেকাসকলক অনুৰোধ কৰিছোঁ, সকলোৱে যাতে মৰম চেনেহ দি পিনি ভাল ধৰণে নাচ উপভোগ কৰিবৰ কাৰণে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। শংকৰ বাউৰী ডাঙৰীয়া যদি পাৰে চেষ্টা কৰক, নহ'লে আমাৰ গৌতম তাঁতী ডাঙৰীয়াও আছে, খুব ইচ্ছা কৰিছে, অলপ পিছততো আৰু নোৱাৰিব।
চালান করিল আসামে রেলগাড়ি যে চলে ঘনে ঘনে মজদুর চালান করিল আসামে রেলগাড়ি যে চলে ঘনে ঘনে আমার